আজি হাতী মানে বনৰীয়া হাতী আহিছিলে, একদম ধান চান ফালি থৈ গৈছে। ইয়াত দেখিছে একদম গোটেই ধান চান ফালি লৈ গ'ল এফালৰ পৰা। তাৰপিছত মানে গাঁৱত সোমালেহি। নমস্কাৰ বন্ধু বান্ধৱীসকল, অনুদীপ 5G অন্য এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমাৰ গাঁৱত মানে হাতী আহিছিলে, ৰাতি আহিছিলে। আজি গাঁৱৰে এঘৰত আছোঁহি, আমাৰ ভুলুকাই মানে ঘৰত। ভুলুকাই বাৰীৰ ফালে মানে হাতী পাৰ হৈ গৈছিল আৰু ওচৰতে আছে ভুলুকাই। এই কেইটামান বজাত আহিছিলে? ৰাতি 1টা বজাত আহিছিলে। 1টামান বজাত ন? কেনেকৈ গম পোৱা হ'ল? ঘৰত মানে কুকুৰে ভুকিলে, গাত মানে উঠি আহিলোঁ। উঠি আহি মানে ইফালে সিফালে চালোঁ, চোৱাৰ পাছত মানে এনেকৈ একো দেখি নাপালোঁ। ৰাতিপুৱাহে মানে সঠিককৈ গম পালোঁ, নহ'লে ৰাতিয়ে মানে খবৰ দিবলৈ পাৰিলোঁহেঁতেন। এতিয়া সম্পূৰ্ণ কথাষাৰ নজনাৰ কাৰণে ৰাতিয়ে মানে ৰাইজক খবৰটো দিব নোৱাৰিলোঁ। এতিয়া আমাৰ এইফালে আহি মানে এনেকৈ কৰি ওলাই এইফালে দেখিছে আপোনালোকে হেঙেৰা মানে হাতী খোজ ভাঙি থৈছে। তাৰপিছত এইফালে খোজো আছে ন ইয়াত? এইবিলাক খোজবিলাক আছে। এইবোৰ খোজ, এইবোৰ খোজ মোবাইলত ধৰি পাইছে নাই জানো? এইবিলাক দেখিছে ন? এইবিলাক খোজ আছে এনেকৈ কৰি। এই খোজবিলাকৰ পৰাহে গম পোৱা হ'ল ন? খোজবিলাকৰ পৰাহে গম পোৱা গৈছে মানে হাতী আহিছিলে বুলি। তাৰপৰা এইফালে কোনফালে গ'লগৈ? এইফালে এনেকৈ কৰি পেলাই ওলাই ওলাই গৈ আছে। এইবোৰতো ইয়াত বা এডোখৰ হাল বাই থোৱাৰ কাৰণে মানে হাতী খোজবিলাক ওলাই আছে নহয় জানো? হাল বাই থোৱাৰ কাৰণে এইবিলাক মানে হাতী খোজবিলাক ওলাই আছে। এনেকৈ গৈ মানে এইফালে গৈছেগৈ ন? এইফালে এনেকৈ গৈ গ'ল, এই বাঁহ তলে তলে এইফালে এনেকৈ কৰি পেলাই ওলাই গৈছে। এইফালে ৰঙালাও বাৰীফালে গৈ মানে এইফালে হেঙেৰাখন অলপ হেলনীয়া হৈ আছে যে, সেইখন নেকি? সেই হেঙেৰাখনে সেইখন ভাঙি থৈ গ'ল মানে। এইকেইটা খোজ এইটো আছে মানে সৰুৱাকৈ মানে এতিয়া খোজবিলাক দেখা গৈছে আৰু সৰুৱাকৈ এইডোখৰত। এইফালে দেখিছে এইখন মানে হেৰি কৰি থৈ গ'ল ন? এইখন ভাঙি থৈ গ'ল, এইখন ভাঙি থৈ গৈছে। এইফালে গৈ এই অকণমান আগত এই ইয়াত ওলাই গৈছে। বাৰীফালে সোমাই দিলে। বাৰীফালে সোমাই দিলে। এইটোৱে মানে আজি যোৱা ৰাতি যিটো মানে বনৰীয়া হাতী আহিছিলে, এই ৰাস্তাটো আহিছিলে মানে দেখিছে আপোনালোকে। ইয়াত ধান চান একদম ফালি থৈছে। আমাৰ মানে বেতনী পথাৰৰ ফালে আহিছিলে, আহি মানে গাঁৱৰ ভিতৰত সোমাইছিলে। এইটো ৰাস্তাটো চাওক কেনেকুৱা ধৰণে মানে গোটেই মানে ধানবিলাক ফালি থৈছে। আৰু অলপ আগত মানে কলো মানে ভাঙি থোৱা আছে। মানে সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো চাই থাকিব। এইফালে মানে হাতীটো গৈছিলে একদম টকৌ তলে তলে, টকৌ গছ আছে আৰু পুখুৰীটো ফালে গৈছিলে। পুখুৰীটো খোজ এটাও নাই নেকি? পুখুৰীটো ফালে নাই যোৱা, একদম গৈ 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 গ'ল গৈ 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 এইফালে ইমান সৰু ৰাস্তাটোত গ'ল। এইফালে এখন টকৌ বাৰী আছে, এয়া আপোনালোকে দেখিছে। এয়া দেখিছে এই কলবিলাক মানে ভাঙি নাখালে, মানে এনেই ভাঙি থৈ গৈছে আৰু কলবিলাক। আৰু ইয়াত কল ভাঙি মানে তাৰপিছত আকৌ গঞাই গঞাই গৈছে, গঞাই গঞাই গৈ মানে এই টকৌবাৰীত সোমাই দিছে। ইমান কেপত এইফালে গৈছে ন? একদম আন্ধাৰ বাৰীখন। এইফালে গ'ল, এইফালে এনেকৈ এইফালে সোমাই দিলে ন? এইফালে এনেকৈ সোমাই এইটো চাইডে আহি এইটো ফালে গ'ল। এইটো এটা খোজ হয়, বাৰু ধৰি নাপাব বাৰু এতিয়া। এইটো খোজ বটলটো চেপেটা কৰি থৈছে। এইফালে গ'ল মানে একদম টকৌবাৰীৰ মাজে মাজে। মানে ভয় কৰিব নালাগে, কিন্তু মানে ভয় খাব নালাগে। সকলোৱে সতৰ্ক হৈ থাকিব লাগে। আৰু আমাৰ এই সোণদান গাঁৱত যোৱা ৰাতি মানে প্ৰায় 1টামান বজাত সোমাইছিলহি, আৰু বৰ্তমান ক'ত গ'ল আমি নাজানো। হ'লেও মানে সাৱধান হৈ থকাটো ভাল, কিন্তু তেনেকুৱাকৈ ভয় খাবলগীয়া কাৰণ নাই, সাৱধান হৈ থাকিব লাগে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ। এইফালে এজোপা মানে কলগছ ভাঙি থৈ গৈছে। তাৰপিছতে এইটো ৰাস্তা গ'ল নেকি? এইটো ৰাস্তা গ'ল।